এই সন্দৰ্ভত ক'ব লাগিলে এইটোতো বেয়া কথা হৈছে এইটো। আৰু বিতৰ্ক বা এইবিলাক যে চলি আছে, মই কিছুদিনৰ পৰা শুনিছোঁ, ভাল লগা নাই কথাটো। আৰু যেকেজন শিল্পী বা গায়কে এইবিলাক কৰি আছে, এইটো বহুত বেয়া কথা হৈছে আৰু শুনি ভাল পোৱা নাই মই এই কথাটো। আৰু বোধহয় যেকেজন শিল্পী বা গায়কৰ নিজৰ টেলেণ্ট নাই, একো নিজৰ সৃষ্টি কৰিব নোৱাৰে বা যিকোনো আৰু গানৰ সৃষ্টি কৰিব নোৱাৰে, গান এটা সুৰ কৰিব নোৱাৰে, বেলেগৰ ওপৰত ভৰসা কৰি থাকে। তাৰপিছত গান এটা ক'ৰবাৰ পৰা মেনেজ কৰি আনি গায়, হয়তো গানটো অলপমান ছ'চিয়েল মিডিয়াত হিট হ'লে অলপমান মানে লেভেলটো আহি যায়। সেই কেইজনমান আছে দেই আমাৰ অসমত, নোহোৱা নহয়। আৰু তাতে ৰেট বঢ়াই দিয়ে, 4 লাখ 5 লাখ টকা কৰি দিয়ে। গতিকে সেইকাৰণে কমিটিবিলাকে নামাতে, কিছুমানে নামাতে, কাৰণ এটা গান ক্লিক হোৱাৰ পিছতে ইমান লেভেল হৈ যায় যে 4-5 লাখ টকা খুজি দিয়ে। গতিকে সেইটো বেয়া কথা হৈছে। আৰু সেই কিছুমান তেনেকুৱা শিল্পীয়ে চাগে বা গায়কে এই কামটো কৰি আছে বা এই বিতৰ্কটো কৰি আছে। গতিকে মোৰ কথা হ'ল কি, যে এইটো হ'ব নালাগে। কাৰণ মই অসমৰ ৰাইজে জানে যে মইতো বাহিৰত প্ৰগ্ৰেম কৰোঁ বা বাহিৰত গান গাইছোঁ। কাৰণ মোৰ ৰুকসানা এলবামটো কেলকাতাৰ পৰা মোৰ তাত ফাইনেন্স মানে চাৰেগামাই কৰিছিলে। এই এলবামটো ৰুকসানা এলবামটো যে ইছলামিক এইটো এলবামটো চাৰেগামাই কেলকাতাৰ পৰা কৰিছিলে। তেতিয়াতো সিহঁতেও ভাবিব পাৰিলে হয় যে অসমৰ ল'ৰাক আমি কিয় চান্স দিম আমাৰ কোম্পানীত। চাৰেগামাটো এটা ইমান ডাঙৰ কোম্পানী, HMV চাৰেগামা। গতিকে তেনেকুৱাতো বহু ধৰণৰ কথা আছে। গতিকে আজি এই ছোৱালীজনী আমাৰ অসমত ধুনীয়াকৈ প্ৰগ্ৰেম কৰি আছে, আমাৰে ভাল লাগি আছে। আমিও কিছু কথা শিকিব পাৰিছোঁ তাইৰ পৰা। গতিকে ভাল লাগে। আৰু যিবিলাকে এইবিলাক কৰি আছে, মই প্লিজ কৈছোঁ যে এইবিলাক কৰিব নালাগে, সকলোৱে আহিব লাগে আৰু আমিও যাব লাগিব। কাৰণ আমিওতো বাহিৰত যাব লাগিব। এতিয়া আমি যদি বাহিৰত ক'ৰবাত বা দিল্লীতে গ'লোঁ, মুম্বাইতে গ'লোঁ বা কেলকাতাতে গ'লোঁ, য'তে কি নহওক আৰু তাত যদি আমাক এনেকৈ কৰে, তেতিয়া আমাৰ কেনেকুৱা লাগিব যে নাই কুমাৰ ভৱেশ বোলে নহয়, ই অসমৰ ল'ৰা, ইয়াক গান গাব ইয়াত নিদিওঁ আমি। তেনেকুৱাতো হ'ব পাৰে। গতিকে সকলো কথা ভাবিব লাগে আচলতে। শিল্পীৰ কোনো ঠাই নাই, অসম হওক বাহিৰতে হওক। সেইটোতো কৈছোৱেই মই। কাৰণ মইতো প্ৰায় বাহিৰতে প্ৰগ্ৰেম কৰোঁ। মানে এই পূজা হওক কিবা হওক এইবিলাকত, তাতোতো মোক এতিয়া এইবিলাক কথা যেতিয়া প্ৰচাৰ হ'ব, তেতিয়া আমাৰ কাৰণেও দিগদাৰ হ'ব। এতিয়া তাত ধৰিব নহয়, নাই অসমৰ আৰ্টিষ্ট আমি সোমাব নিদিম, তেনেকুৱাও হ'ব পাৰে। নহয় বাৰু, মই কথাটো কৈছোঁ, কেতিয়াবাতো হৈ যাব পাৰে। গতিকে এইবিলাক কৰিব নালাগে, সকলোকে আহিব দিব লাগে। সকলোৱে প্ৰগ্ৰেম মানে আমি প্ৰগ্ৰেম চাবহে লাগে, শিকিব লাগে কেনেকুৱা ধৰণৰ প্ৰগ্ৰেম কৰে, কেনেকুৱা গায়। গতিকে ভাল লাগে আৰু সকলোৱে আহিব লাগে, মোৰ মতে সেইটোৱে আৰু ক'ব লগা। সেইটোৱে আৰু কাৰণ ভাবিছে যে কাৰণ কোনো সৃষ্টি নাই সিহঁতৰ, যোনে কৰি আছে এইবিলাক কাম। সিহঁতৰ একো নাইতো, নিজস্ব বোলা একো নাই। এনেই আৰু মানে 2-এটা গান বেলেগৰ পৰা আনিছে, গাইছে, ছ'চিয়েল মিডিয়াত হিট হৈছে, ৰেট বঢ়াই দিছে, 6-8 লাখ টকালৈ কৰি দিয়ে। আমিতো ভাবি লওঁ কেতিয়াবা, আৰে ইমান দিন গান গালোঁ, দেহাজান আজি যিটো ৰেকৰ্ড কৰিছোঁ, মোৰতো কেতিয়াবাই 6-7 লাখ টকা ক'ব পাৰিলোঁ। কিন্তু কিয় আজি মোৰ অসমৰ ৰাইজে জানে যে মোৰ যিখিনি দৰকাৰ আৰু গ্ৰুপটোৰ যিখিনি টকা আমাৰ মানে মিলি যায় আৰু বোলে ইমানখিনিতে প্ৰগ্ৰেমটো কৰোঁ। আমি তেনেকৈ কৰোঁ। আমিতো এনেকুৱা নহয় যে মোৰ এটা গান, মোৰ বানপানী ক্লিক হৈছে, মোৰ কৰোণা ভেকচিন ক্লিক হৈছে, এতিয়া ৰিচেণ্ট মোৰতো 5 লাখ টকা মই দাবী কৰিব পাৰোঁ অসমৰ ৰাইজক। কিন্তু নাই, মোৰ নহয়। মোৰ কথা হ'ল কি, কাৰণ গান মই এদিন আজিয়ে গাম যে সেইটো নহয়। মই যিদিনা চিতাত উঠিম আৰু সেইদিনালৈ গান গাম। গতিকে গান সদায় গাব লাগিব। গতিকে আজিয়ে যদি মই 10 লাখ টকা ডিমাণ্ড কৰি দিওঁ, হয়তো 2টামান প্ৰগ্ৰেমে মাতিব পাৰে, কিবা এটা কাৰণ পইচা পাতি থাকিলে। তাৰপিছত লাহে লাহে মানুহে পাহৰি যাব। গতিকে সকলোৱে মিলিজুলি চলিব লাগে আৰু আহিব পাৰে, সকলোৱে আহিব পাৰে। কিয় আমাৰ বাহিৰৰ আৰ্টিষ্ট অসমৰ বাহিৰৰ শিল্পী বহুত আগতেও আহিছে বা আহিয়ে আছে, কিন্তু তেনে সময়ততো কোনো বিতৰ্ক নাছিল। এতিয়া বহুত আহিছে। আমিতো প্ৰায় দেখিয়ে থাকোঁ। বাহিৰৰ মুম্বাই আৰ্টিষ্ট আহে, বহুত আহে, বহুতে প্ৰগ্ৰেম কৰি থাকে। তেতিয়া আমিওতো ক'ব পাৰোঁ, তেতিয়া কিয় বাহিৰৰ আৰ্টিষ্ট ইয়াত আহে, কিয় ক'ম? ভালে লাগে, আমাৰ আহিব লাগে। আমি তাৰ পৰা কিছু শিকিব পাৰোঁ, কেনেকুৱাকৈ প্ৰগ্ৰেম কৰে, কি কথা, আমাৰ ভাল লাগে। কিন্তু বাকীবিলাকে আৰু নাজানো সিহঁতৰ কি হৈছে, কিহৰ মূৰৰ কামোৰণি হৈছে, মই নাজানো আৰু ভাল নালাগে এইবিলাক কথা। কাৰণ আমাৰ অসমৰ মিউজিক ইণ্ডাষ্ট্ৰিটো বহুতে ভাল পায়তো, বাহিৰত আমি যাওঁতো গম পাওঁতো, আমাৰ কয়তো ধুনীয়া কাম হয় তাত অসমত। কিন্তু এইবিলাক শুনাৰ পিছত মানুহে বেয়া বুলি ক'ব, সেইটোৱে কথা। আপুনি কি বিচাৰে? আপোনাৰ মতে আপুনি কি বিচাৰে? মোৰ কথা হ'ল এটাই, সকলোৱে ইয়াত আহিব পাৰে, আমিও যাব পাৰোঁ।
গতিকে মোৰ কথা হ'লে এইটোৱে আৰু যে কোনোবা আহিব নালাগে, কোনোবা যাব নোৱাৰে, এইটো মোৰ কথা নহয়। আহিব পাৰে, মই ভালে পাওঁ আহিলে। আৰু মই আগতেও কৈছোঁ যে এইবিলাক কোনে কৰি আছে, যাৰ কোনো নিজস্ব নাই। এটা গীত গাইছে, ছ'চিয়েল মিডিয়াত দিছে, অকণমান 2-এজন মানুহে চাইছে, এটা প্লেটফৰ্মত চাইছে, সেইটোৱে লেবেল দি আছে। গতিকে সেইখিনি আৰ্টিষ্টে বা গায়কে এইবিলাক কৰি আছে।